নমস্কাৰ মই শ্ৰীমন্ত বৰা এপিছমেন জিকে ইউটিউব চেনেলত আজি পুনৰ স্বাগতম জনাইছোঁ। আজি আমি কৰিম এক্সাৰসাইজ 6 যেটো আমি কৰি আছিলোঁ 6.3 তাৰ কোৱেশ্চন নম্বৰ আমি 7 পৰা কৰিম। গতিকে কোৱেশ্চন নম্বৰ 7 চাও কি আছে। কোৱেশ্চন নম্বৰ 7 ত আছে ইন্ডিপেন্ডেন্স শব্দটোৰ অক্ষৰ কেইটাৰ কিমান শব্দ গঠন কৰিব পাৰি আৰু ইয়াৰ কেইটাত স্বৰবৰ্ণ কেইটা একেলগে নাথাকে বুলি দিছে। এতিয়া প্ৰথম চাও ইন্ডিপেন্ডেন্স। সো আমাৰ হৈছে আৰু আমাৰ এতিয়া কোৱেশ্চন নম্বৰ হৈছে 7। আমাৰ এটা প্ৰথম যেটো শব্দ আছে শব্দটো হৈছে শব্দটো হ'ল ইন্ডিপেন্ডেন্স। আমাৰ শব্দটো যে ইন্ডিপেন্ডেন্স। এতিয়া আমাৰ ইয়াত চাও মুঠ বৰ্ণ কেইটা আছে চাই লও। 1 2 3 4 5 6 7 8 9 10 11 12 12টা টোটাল বৰ্ণ আছে। এতিয়া আমাৰ ইয়াত আমাৰ কোন কেইটা বৰ্ণ কেইটা আছে চাও। ইয়াত আমি প্ৰথমে চাও আই কেইটা আছে। আইৰ সংখ্যা ইকুৱেলছ আমাৰ আই কেইটা আছে এটা আছে এটা এন কেইটা আছে এন এটা দুটা তিনটা আছে ডি কেইটা আছে দুটা আছে ই কেইটা আছে এটা দুটা তিনটা এটা দুটা তিনটা চাৰিটা আছে পি কেইটা আছে এটা আছে ই লিখিলো এন লিখিলো ডি লিখিলো ই লিখিলো এন লিখিলো সি চাও সি কেইটা আছে এটা আছে। গতিকে আমাৰ টোটাল কেইটা আছে 3 4 4 6 10 11 12 মুঠ আমাৰ 12টা আছে। গতিকে আমি পালো যে ইয়াত মুঠ বৰ্ণ 12টা আছে য'ত আইৰ সংখ্যা এটা আছে এনৰ সংখ্যা টোটাল 3টা আছে ডিৰ সংখ্যা টোটাল 2 ইৰ টোটাল 4টা আছে পি টোটাল এটা আছে সি টোটাল এটা আছে। এতিয়া আমাৰ নেক্সট কি আছে গতিকে এই ক্ষেত্ৰত আমি টোটাল বিন্যাসটো উলিয়াই লওঁ। এতেকে মুঠ বিন্যাস আমি প্ৰথমে মুঠ বিন্যাসটো উলিয়াই লওঁ। মুঠ বিন্যাসটো আমাৰ কি হ'ব থলে মুঠ বিন্যাসটো আমি উলিয়াবলৈ আগতে যেটো ফৰ্মুলা আছিল সেইটো মতে পাতি দিওঁ যে 12টা সংখ্যা 12টা স্থানত 12p 12 ধৰণে বহিব পাৰে লগতে যেটা ৰিপিট থাকে নিজৰ নিজৰ মাজৰ স্থানবিলাক হ'ব। গতিকে 3টা আছে n গতিকে কি আহিব 3p 3 আহিব ইনটু লগত d আছে দুটা 2p 2 আহিব আৰু আছে e আছে 4টা গতিকে 4p 4 আহিব। এতিয়া এটো যদি আমি সিম্পলিফাই কৰো তেতিয়া হলে আমি কিমান পামগে সিম্পলিফাই কৰি দিও। সিম্পলিফাই কৰিলে আমাৰ কিমান আহিবগে গোটেইখিনি সিম্পল 12p2 মানে ফেক্টৰিয়েল 12 3p3 ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 4 আহিলে। এতিয়া এইখিনি যদি আমি ক্যালকুলেশন কৰো ফেক্টৰিয়েল 12 ইনটু 11 ইনটু 10 ইনটু 9 into 8 into 7 into 6 into 5 into factorial 4 একে লৈ লওঁ divided by তলৰখিনি আমি বেক কৰোঁ 3 into 2 হ'ব 2 into 1 1 to ইয়াত লিখা নাই প্ৰথমটো ডাইৰেক্ট factorial 4 factorial 4 কেনসেল গ'ল। গতিকে আমাৰ কি মানে 12 into 11 into 10 into 9 8 into 7 6 into 5 থাকিলে ডিভাইডেড বাই আমাৰ দেখোন 6 12 থাকিলে এই 12টা কেনসেল কৰি দিলো। গতিকে আমাৰ কিমান হ'লগে 10 11 যে 110 8 9 72 6 42 into 5 গতিকে আমাৰ কিমান হ'বগে 1172 কিমান হ'বগে 72 1663200 আমি পালোগে মুঠ বিন্যাসটো পালো। এতিয়া মুঠ বিন্যাসটো আমি পালো এটো কিন্তু তাৰ লগত আমাৰ সেকেন্ড পাৰ্টটো দিয়া আছে। সেকেন্ড পাৰ্টত আমাৰ কি দিয়া আছে যে ইয়াৰে কেইটা স্বৰবৰ্ণ কেইটা একেলগে নাথাকে বুলি দিছে। স্বৰবৰ্ণ একেলগে নাথাকেটা উলিয়াব লাগে। এতিয়া আমি কি কৰিম গোটেই মুঠ বিন্যাসটো পালো তাৰ পিছত আমি এটা উলিয়াম স্বৰবৰ্ণ থকা বিন্যাসটো উলিয়াম আৰু টোটালটো বা লাষ্টত স্বৰবৰ্ণ থকা বিন্যাসটো বিক কৰিলে স্বৰবৰ্ণ নথকা বিন্যাসটো আমাৰ ওলাই যাব। এতিয়া আমাৰ
নেক্সট আমাৰ যিটো আছে যে স্বৰবৰ্ণকেইটা যদি একেলগে নাথাকে তেতিয়াহ'লে আমাৰ বিন্যাসটো উলিয়াব লাগে এতিয়া আমাৰ আগৰ যিটো আছিলে সেইটো মতে মুঠ বিন্যাসটো আমি উলিয়াই থৈছোঁ এতিয়া আমি ছেকেণ্ড পাৰ্টত আমি কৰিম যে স্বৰবৰ্ণ সংখ্যা মানে ভয়েলৰ সংখ্যা আমাৰ কিমান আছে টোটেল 5টা আছে কেলে 5টা আছে আই এটা আছিলে ই ই ই ই ই টোটেল 4টা আছিলে টোটেল আমি যদি লওঁ 5টা ভাৱেল আছে 5টা ভাৱেল আছে এতিয়া আমাৰ টোটেল আমাৰ কিমান আছিলে টোটেল আমাৰ 12টা আছিলে 1 2 3 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা এই 12টা হ'ল তো ইয়াৰ যদি আমি ভাৱেলকেইটা একেলগে যদি লওঁ আই ই ই ই ই এই গোটেইকেইটা একেলগে থকা ক্ষেত্ৰত উলিয়াই ল'ম তাৰপিছত আমাৰ কেইটা আছে এইটো 1 বুলি ধৰি লওঁ 2 3 4 5 6 7 8 এইকেইটা আমাৰ কনসনেন্ট স্বৰবৰ্ণ সংখ্যা আছে 5 গতিকে আমি স্বৰবৰ্ণ একেলগে থকা ক্ষেত্ৰত উলিয়াই লওঁ এই লিখি লওঁ স্বৰবৰ্ণ একেলগে থকাৰ ক্ষেত্ৰত বুলি লিখি লৈছোঁ স্বৰবৰ্ণ একেলগে থকাৰ ক্ষেত্ৰত স্বৰবৰ্ণ একেলগে থকাৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা হ'বগে যিটো আমাৰ পেটাৰ্ণটো এইটো হৈছে আই ই আমাৰ 4টা একেলগে আছে লগতে আমাৰ বাকীকেইটা আছে গতিকে যদি এই গোটেইকেইটা একেলগে থাকিলে এটা বৰ্ণ বুলি ধৰি লওঁ আৰু বাকীকেইটা লগ লাগি পিনি টোটেল আমাৰ 8টা হৈছে এই ক্ষেত্ৰত মুঠ বৰ্ণ ইকুৱেলছ আমাৰ কিমান হ'বগে 1 প্লাছ এইপিনে 7টা আছে ইয়াত গোটেইকেইটা 5টা একেলগে ধৰি পিনি এটা কৈছোঁ ইকুৱেলছ টু 8 ঠিক আছে গতিকে স্বৰবৰ্ণ এই ক্ষেত্ৰত মুঠ আমাৰ বৰ্ণ হৈছেগে 8টা এতেকে স্বৰবৰ্ণ একেলগে থাকিলে বিন্যাসটো আমাৰ কিমান হ'বগে বিন্যাস হ'বগে আমাৰ 8p8 8টা আছে টোটেল তলত আহিব আমাৰ ৰিপিট কি হৈ আছে এই 8টাৰ ভিতৰত কি ৰিপিট হৈ আছে এই 8টাৰ ভিতৰত আমাৰ কি ৰিপিট হৈছে ভালকৈ যদি চাওঁ ইয়াত আমাৰ কি ৰিপিট হৈ আছে 5টা ভাৱেল আছে টোটেল আমি চাই লওঁ টোটেল এইটো এটা ধৰিছোঁ এইটো আমি নিলিখোঁ গতিকে ইয়াৰ ভিতৰত আৰু কিবা আছে নি ইয়াৰ ভিতৰত আমি আগতে লিখি থৈছোঁ যে কি আছিলে আমাৰ সংখ্যাকেইটা n 3টা আছিলে d 2টা আছিলে n 3টা আছিলে d 2টা আছিলে গতিকে আমি সেইকেইটা লিখি লওঁ 3p3 d 2টা আছিলে 2p2 8p8 3p3 2p2 8p8 মানে এই 8টা জেগাত আমি 8 ধৰণে বহাব পাৰোঁ লগতে 3p3 মানে আমাৰ কি কেন আছিলে d আছিলে আমাৰ কিমান n আছিলে 3টা d আছিলে 2টা গতিকে n কেইটা আকৌ নিজৰ স্থানত তিনিটা স্থানত 3টা n 3 ধৰণে সজাব পাৰি আৰু তেনেকৈ d 2টাৰ কাৰণে 2টা স্থান আছিলে গতিকে 2টা স্থানত d 2টা 2 ধৰণে সজাব পাৰি লগতে ইনটু হৈ পিনি আকৌ কি আহিব আমাৰ এই ভাৱেলকেইটা আকৌ সজাব পাৰি ন টোটেল ভাৱেল কেইটা আছে 5টা ভাৱেল 5টা স্থান সজাব পাৰি লগতে ইয়াত আকৌ ৰিপিট আছে ইটো ৰিপিট আছে গতিকে আমাৰ কি হ'ব ডিভাইডেড বাই 4p4 টো আহিব গতিকে এই ক্ষেত্ৰত যদি আমি কেলকুলেশ্যনটো কৰোঁ কেনেকুৱা হ'বগে 8p8 মানে ফেক্টৰিয়েল 8 ডিভাইডেড বাই ফেক্টৰিয়েল 3 2p2 মানে ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 5 ফেক্টৰিয়েল 4 আহিলেগে সো এতিয়া যদি আমি এইখিনি কেলকুলেশ্যন যদি কৰোঁ তেতিয়াহ'লে আমাৰ কিমান আহিবগে 8 into 7 into 6 into 5 into factorial 4 লৈকে কৰিলোঁ divided by 3 into 2 into 2 into 1 কৰিলোঁ into factorial 5 to 5 into 4 into 3 into 2 into 1 কৰিলোঁ আৰু তলমানে যিটো factorial 4 আছে সেইটো factorial 4 ৰাখোঁ এইটো আমি কেনসেল কৰি দিছোঁ এতিয়া আমি যদি সিম্পলিফাই কৰোঁ কিমান হ'ব 3 গুণ 6 4 গুণ 12 এই 2 2 4 এটা চাই কেনসেল কৰি দিওঁ 3 টো এইটো 3 লগত কেনসেল কৰি দিওঁ গতিকে আমাৰ কিমান থাকিলেগে ওপৰত থাকিলে 8 গুণ 56 6 5 গুণ 30 ইভেন থাকিলে 5 2 গুণ 10 গতিকে কিমান হ'লগে 3 6 গুণ 18 8 কলা 1 2 15 কে 16 লগতে ইয়াত শূন্য এটা আছে এইপিনে শূন্য এটা আছে 16800 হৈছেগে আমাৰ যদিহে স্বৰবৰ্ণকেইটা একেলগত থাকে তেতিয়াহ'লে আমাৰ বিন্যাসটো কেনেকুৱা হ'লগে
স্বৰবৰ্ণ একেলগে থাকিলে আমাৰ বিন্যাসটো কিমান হ'লগৈ 16800 হ'লগৈ এতিয়া আমাৰ লাগে কি আমাৰ লাগে যে যদিহে স্বৰবৰ্ণকেইটা একেলগে নাথাকে গতিকে আমি কি কৰিম এটাকে স্বৰবৰ্ণ একেলগে নথকা বিন্যাস একেলছো কি কৰে আমি মুঠ বিন্যাস মাইনাছ স্বৰবৰ্ণ একেলগে থকা বিন্যাস তাৰমানে আমাৰ কি হৈছে মুঠ বিন্যাসটো আমি আগতে উলিয়াই দিছিলোঁ সেইটো আমাৰ কিমান আছিলে মুঠ বিন্যাসটো আছিলে 1663200 1663200 মাইনাছ স্বৰবৰ্ণ একেলগে থাকিলে কিমান ওলাইছেগৈ 16800 দুইটা যদি আমি বিগ কৰিলে আমি কিমান পামগৈ 1646400 1646400 গতিকে এই ক্ষেত্ৰত আমাৰ ইয়াৰ এনচাৰটো হৈছে এইটো গতিকে একেলগে যদি নাথাকে স্বৰবৰ্ণকেইটা তেতিয়াহ'লে মুঠ বিন্যাস হ'বগৈ 1646400 এইটো হৈছে আমাৰ ইয়াৰ শুদ্ধ এনচাৰটো নেক্সট আমাৰ কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 8 পাৰমুটেশ্যন শব্দটোৰ অক্ষৰকেইটাৰ কিমান শব্দ গঠন কৰিব পাৰি যদি নাম্বাৰন শব্দটোৰ পিৰে আৰম্ভ আৰু এছেৰে শেষ হয় নাম্বাৰটো দিয়া আছে স্বৰবৰ্ণকেইটা সদায় একেলগে থাকে নাম্বাৰ 3টো দিয়া আছে পি আৰু এছৰ মাজত সদায় 4টা অক্ষৰ থাকে বুলি দিয়া আছে এতিয়া এইটো যদি আমি কৰোঁ প্ৰথমতে আমি লিখি লওঁ যে শব্দটো কি আমি লিখি লওঁ কুৱেশ্যন নম্বৰ 8 সলিউশ্যন দিয়া আছে শব্দটো হ'ল শব্দটো আমাক কি দিয়া আছে পাৰমুটেশ্যন পাৰমুটেশ্যন এছ এটা পাছফালে আছে পাৰমুটেশ্যনছ বুলি দিয়া আছে এতিয়া আমাৰ ইয়াত আমি চাওঁ মুঠ বৰ্ণকেইটা উলিয়াই লওঁ আৰু বাকী বৰ্ণ সংখ্যাকেইটা উলিয়াই লওঁ স্বৰবৰ্ণ টি সংখ্যাকেইটা উলিয়াই লওঁ আমাৰ মেইন আমাৰ কি আছে পি কথা আছে আৰু ৰিপিট কিবা হৈ আছে নে চাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে আমাৰ মুঠ বৰ্ণ আমাৰ আছে 12 ৰিপিট হৈ থকা কি আছে টি সংখ্যা আমাৰ কেইটা আছে পাৰমুঠ দুটা আছে আৰু বাকি যিখিনি আছে সব সিঙ্গল আছে এতিয়া আমাৰ প্ৰথম আমাৰ দিয়া আছে নাম্বাৰটো পি ৰে আৰম্ভ শব্দ পি ৰে আৰম্ভ আৰু এছে শেষ হয় বুলি দিয়া আছে পি ৰে আৰম্ভ বুলি আছে এছে শেষ হয় বুলি দিয়া আছে সো আমাৰ নাম্বাৰ 1 টো কি দিয়া আছে পি ৰে আৰম্ভ আৰু আমাৰ কিহে দিছে এছে শেষ হয় পি আৰম্ভ আৰু এছে শেষ হোৱাৰ ক্ষেত্ৰত গতিকে আমি কি কৰোঁ ইয়াত টোটেল আমি 12টাকৈ বনাই লওঁ 1 2 3 4 5 6 7 8 9 10 11 12 12টাকৈ বনাই লওঁ আমাৰ কিহেৰে ষ্টাৰ্ট হয় বুলি দিছে পি ৰে আৰম্ভ গতিকে পিটো এইটো ফিক্স কৰি দিলোঁ ফিক্স আৰু লাষ্টত কিহে আকৌ এ আছে গতিকে এইকেইটা আমি ফিক্স পি ৰে আৰম্ভ এছে শেষ হয় গতিকে পি আৰু এছ কেইটা আমাৰ ফিক্স কৰিলোঁ মাজত আমাৰ কেইটা থাকিলে টোটেল আমাৰ 12টা আছিলে মাজত কিমান আছে গতিকে এই মাজত আমাৰ কেইটা থাকিলে দুটা গুচিয়ে গ'ল মাজত আমাৰ কেইটা আছে 10টা আছে একেবাৰে যে 10টা আমাৰ আছে মাজত এতিয়া এই ক্ষেত্ৰত আমাৰ মুঠ বিন্যাসটো কিমান হ'বগৈ এই ক্ষেত্ৰত মুঠ বিন্যাসটো আমি কেনেকৈ পাম পি আৰু এছ কেইটা আমাৰ ফিক্স হৈ গ'ল গতিকে পি আৰু এছৰ কাৰণে আমাৰ জেগাকেইটা চেঞ্জ নহয় গতিকে সেইকেইটা আমাৰ প্ৰয়োজন নাই গতিকে মাজৰকেইটা চালে হ'ল গতিকে 10টা সংখ্যা 10টা স্থানত 10 ভাগে বহিব পাৰে 10 পি 10 আহি গ'ল আৰু ৰিপিট যিকোনো হৈ আছিলে টিটো আমাৰ ৰিপিট হৈছিলে গতিকে দুটা আছিলে মানে টি দুটা আছিলে গতিকে 2p2 আহিলে তলফালে গতিকে এইটো আমাৰ ভাঙি দিলে এই ক্ষেত্ৰত আমি মুঠ বিন্যাসটো পাই যাম আৰু এইটো আমি ভাঙি দিয়াৰ পাছত ফেক্টৰিয়েল 10 ডিভাইডেড বাই ফেক্টৰিয়েল 2 আহিলে আৰু এটা যেনে আমি ব্ৰেক কৰোঁ আমি কিমান পামগৈ 10 ইনটু 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু
5 ইনটু 4 ইনটু 3 ইনটু ফেক্টৰিয়েল 2 পালোঁ তলফালে আমাৰ ফেক্টৰিয়েল 2 এটা আছিলে সেইটো কেঞ্চেল গ'ল গতিকে কিমান লাগে 9 দুগুণ 90 8 গুণ 56 দুটাতে কৰিছোঁ এইটোতো কৰিছোঁ 6 5 গুণ 30 4 গুণ 12 চিম্পলকৈ কৰিছোঁ গতিকে আমাৰ কিমান হ'লগৈ 3 বাং 36 আৰু এইকেইটা কৰিলে 9 গুণ 54 4 কলা 5 9 5 গুণ 45 46 47 48 50 504 লগত 0 আহিলে ইনটু 3 বাং 60 গতিকে 504 লগত 36 মাল্টিপ্লাই কৰিলে 24 6 গুণ 30 3 4 গুণ 12 3 5 গুণ 15 4 4 1 এইটো আমাৰ হৈছেনে বাৰু এনচাৰটো 1814400 1814400 গতিকে এই ক্ষেত্ৰত আমাৰ এনচাৰটো হৈছে 1814400 এইটো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো নেক্সট আমাৰ 2 নম্বৰটো চাওঁতে কি আছে 2 নম্বৰটো এতিয়া আমাৰ নেক্সট যিটো 2 নম্বৰ আমাৰ দিয়া আছে আমাৰ 2 নম্বৰটো দিয়া আছে যে স্বৰবৰ্ণকেইটা সদায় একেলগে থাকে এতিয়া স্বৰবৰ্ণকেইটা একেলগে থাকিলে মূল বিন্যাসটো উলিয়াব লাগে এতিয়া আমাৰ পাৰমুটেশ্যনত টোটেল আছে আমাৰ 12টা স্বৰবৰ্ণ আমাৰ ইয়াত দিয়া আছে এ ই আই অ' ইউ ইয়াত যদি চাওঁ ই আছে ইউ আছে আই আছে অ' আছে এ আছে প্ৰতিটো এটা এটাই আছে ৰিপিট হৈ থকা নাই লগতে মুঠ স্বৰবৰ্ণ হৈছে আমাৰ 5টা এই আই 5টাই আছে আৰু টিৰ সংখ্যা 2টা আছে গতিকে আমি স্বৰবৰ্ণকেইটা যদি একেলগে আহে গতিকে গোটেই স্বৰবৰ্ণকেইটা আমি একেলগে লিখি লৈছোঁ এ ই আই অ' ইউ এই 5টা একে জেগাতে আহিব গতিকে এইটো গোটেইটো এটা বৰ্ণ বুলি ধৰি লৈছোঁ লগতে বাকীকেইটা আমি ধৰিছোঁ টোটেল 8টা ইয়াৰ 8টাৰ ভিতৰতে টিটো আমাৰ ৰিপিট হৈ আছে গতিকে এই ক্ষেত্ৰত আমাৰ মুঠ বিন্যাসটো কি হ'ব স্বৰবৰ্ণ একেলগে আহিলে মুঠ বিন্যাস ইকুৱেলছ আমাৰ কিমান হ'বগৈ টোটেল হ'বগৈ আমাৰ 8টা আছে এই ক্ষেত্ৰত 8p8 ৰিপিট আমাৰ টিটো ৰিপিট হৈ আছে টিটো 2টা আছে গতিকে 2p2 লগত আমাৰ কি আহিব স্বৰবৰ্ণকেইটা যদি একেলগে আহে 5টা স্বৰবৰ্ণ 5টা আছে ন 5p5 ধৰণে বহিব পাৰে গতিকে 5p5 লিখি দিছোঁ এতিয়া এইটো যদি চিম্প্লিফাই কৰি মানে ফেক্টৰিয়েল 8 ডিভাইডেড ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 5 এতিয়া এইটো আমি চিম্প্লিফাই কৰাৰ পাছত কি পাওঁ চাওঁ 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু ফেক্টৰিয়েল 2 ডিভাইডেড বাই ফেক্টৰিয়েল 2 আৰু এইপিনে কিমান হ'বগৈ ফেক্টৰিয়েল 5টো বেক কৰিলে কিমান আহিবগৈ 2 6 7 24 5 120 এইটো কেঞ্চেল কৰিলোঁ গতিকে আমাৰ কিমান আহিলেগৈ 8 গুণ 56 56 6 গুণ 30 4 গুণ 12 0 গতিকে কিমান আহিলে 18 কলাই 16 0 140 গতিকে আমাৰ কিমান 168144 আৰু 1 কলা 2 6 12 কেইটা 14 কলা 1 2 2419200 গতিকে এই ক্ষেত্ৰত আমাৰ এনচাৰটো ওলাইছেগৈ 2419200 গতিকে স্বৰবৰ্ণকেইটা যদি আমাৰ একেলগে থাকে তেতিয়াহ'লে মুঠ বিন্যাস হৈছেগৈ আমাৰ 2419200 ইয়াৰ এইটো শুদ্ধ উত্তৰ নেক্সট এতিয়া আছে যে পি আৰু এছৰ মাজত সদায় 4টা অক্ষৰ থাকে বুলি দিছে এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট আমাৰ টোটেল আছে 12টা পি আৰু এছৰ মাজত সদায় 4টা থাকিবই লাগে এতিয়া চাওঁ এইটো কেনেকুৱা হ'ব এতিয়া নাম্বাৰ 3 পি আৰু এছৰ মাজত সদায় 4টা অক্ষৰ থাকে এতিয়া এইটো আমাৰ কেনেকুৱা হ'ব প্ৰথমতে মই পি কাৰণে কৰি লৈছোঁ 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 পি এটা থাকিলে আৰু সদায় পি আৰু এছৰ মাজত কেইটা থাকিব লাগে বুলি কৈছে 4টা থাকিব লাগে বুলি কৈছে পি আৰু এছ 1 2 3 4টা 1 2 3 4টা এইকেইটা হৈছে 4টা পি আৰু এছৰ মাজত এছ টোটেল ইয়াত থাকিব গতিকে
এতিয়া পি আৰু এছৰ মাজত 4টা আহিলে বাকীকেইটা স্থান কিমানটা আছে ইয়াত আছে 4টা এইপিনে আছে টোটেল 6টা মানে টোটেল আমাৰ 10টা স্থানতে বেলেগ এটা বহিব বেলেগ যিবিলাক অক্ষৰ আছে পি আৰু এছক বাদ দি এইপিনে আছে 4টা এইপিনে আছে 6টা গোটেই টোটেল 10টা স্থানত 10টা বহিবই লগতে তাত টিটো আমাৰ 2টা আছে গতিকে ফেক্টৰিয়েল 2 এটা আহিবই তলফালে এতিয়া আমাৰ ইয়াত আমাৰ কেনেকুৱা হ'ব যেতিয়া S2 এইপিনে গৈ থাকিব P2 এফালে গৈ থাকিব গতিকে এই ক্ষেত্ৰত আমাৰ কি আহিব P কাৰণে টোটেল আমাৰ স্থান কেইটা থাকিবগে S2 যেতিয়া গৈ লাষ্টত পাবগে ইয়াত যেতিয়া পাবগে S2 যেতিয়া ইয়াত পাব তেতিয়া আমাৰ এটা দুটা তিনটা চাৰিটা S2 যেতিয়া ইয়াত পাবগে তেতিয়া আমাৰ P2 আহি ইয়াত পাবহি গতিকে P ইয়ালৈকে আমাৰ টোটেল কেইটা আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গতিকে P কাৰণে স্থান হ'ল আমাৰ 7টা ঠিক তেনেদৰে S2 ইয়াৰ পৰা গৈছে ইয়াৰ পৰা 1 2 3 4 5 6 7 এছৰ কাৰণে আমাৰ স্থান কেইটা হ'লগে 7টা এতিয়া বস্তুটো অকণমান মই বুজাই দিছোঁ যে যেতিয়া P আৰু এছৰ মাজত 4টা অক্ষৰ থাকিব তেতিয়া P কিমানটা স্থানত বহিব পাৰে P কাৰণে টোটেল স্থান আমাৰ 7টা থাকিলে কাৰণ P গোটেই 7টা ভিতৰত বহিব পাৰে এটা S2 যদি ইফালে নি থাকোঁ ঠিক তেনেদৰে S2 সোঁফালে নি থাকিলে এইডোখৰৰ পৰা গতিকে আমাৰ 7টা স্থানত S2 বহিব পাৰে গতিকে এই ক্ষেত্ৰত আমাৰ মুঠ বিন্যাস কিমান হ'ব এই ক্ষেত্ৰত মুঠ বিন্যাস আমাৰ কেনেকৈ ওলাবগৈ এইটো আমাৰ কৰা ষ্টাইলটো কেনেকুৱা হৈছে যে 7টা স্থানত বহিব পাৰে আমাৰ P2 7টো লিখিলোঁ 7টা স্থান চিম্পুলকৈ 7টা স্থানত বহিছে লগতে 10টা আখৰ আছে 10P10 ডিভাইডেড বাই 10P 10টা আখৰ 10টা স্থানত 10P10 ধৰণে বহিব পাৰে আৰু লগতে আমাৰ তলপিনে আহিব টি কথাটো আছে টিটো আমাৰ ৰিপিট হৈছে দুবাৰ 2P2 প্ৰথম আহিলে এইটো P কাৰণে এটা 7 আহিলে P2 7টা স্থানত বহিব পাৰে এটা আখৰ 7টা স্থানত 7 ধৰণে বহিব পাৰে গতিকে ডাইৰেক্ট 7 লিখি দিছোঁ মই যোগ আকৌ আমাৰ আহিব এছৰ কথাটো আছে এছৰ কাৰণে আমাৰ কিমানটা স্থান আছে 7টা স্থান আছে এ সংখ্যা এটা সংখ্যা 7টা স্থানত 7 ধৰণে বহিব পাৰে গতিকে তাৰ কাৰণে আহিব 7 যেতিয়া S2ৰ 7টা স্থানত বহিব তেতিয়াও আমাৰ এই বস্তুটো একে থাকিব 10P10 10টা সংখ্যা তেতিয়া আমাৰ 10টা স্থানত 10 থাকি বহিব পাৰে আৰু তলপিনে 2P2 বহিব পাৰে গতিকে এইখিনি যদি আমি সিম্পলিফাই কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হ'বগৈ দুইটা একে আছে গতিকে আমাৰ কিমান আহিব 2 এটা আহি যাব 7 ইনটু ফেক্টৰিয়েল 10 ডিভাইডেড বাই তলপিনে আহিব ফেক্টৰিয়েল 2 আহিব মানে কিমান হ'লগৈ 7 ইনটু 10 ইনটু 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু ফেক্টৰিয়েল 2 ডিভাইডেড বাই ফেক্টৰিয়েল 2 ফেক্টৰিয়েল কেঞ্চেল কৰিলোঁ গতিকে আমাৰ কিমান হ'লগৈ 2 ইনটু 7 7 গুণ 70 কৰি দিছোঁ 7 গুণ 70 8 গুণ 72 কৰি দিছোঁ 42 কৰি দিছোঁ 5 4 গুণ 20 3 20 60 কৰি দিছোঁ এতিয়া এইটো যদি আমি সিম্পলিফাই কৰোঁ এনচাৰটো ওলাই যাব 2 গুণ 14 140 ইনটু 72 ইনটু 6 গুণ 12 2 কলা 1 6 24 25 2520 হ'লগৈ এতিয়া এইখিনি মাল্টিপ্লাই কৰিলে হৈ যাব 72 14 মাল্টিপ্লাই কৰোঁ 4 গুণ 8 4 গুণ 28 1 গুণ 2 1 8 গুণ 7 8 8 10 0 কলা 1 7 9 10 1008 লগত আমাৰ 0 আহিব 2520 10080 ইনটু 2520 আহিলেগৈ এতিয়া এইখিনি যদি আমি মাল্টিপ্লাই কৰোঁ চাওঁ কিমান আহিগে 1008 লগত 252 কৰি দিওঁ 16 4 0 2 গুণ 2 40 5 2 গুণ 16 0 2 গুণ 2 6 1 ধৰ নকলা 1 2 3 4
254016 এনচাৰটো ওলাইছে নে 254016 ওলাইছে 254016 লগত আমাৰ শূন্য দুটা আছে 00 গতিকে আমাৰ পি আৰু এছৰ মাজত যদি 4টা অক্ষৰ থাকে তেন্তে হ'লে মুঠ বিন্যাস হ'বগৈ 25401600 এটা আমাৰ শুদ্ধ উত্তৰ নেক্সট আমাৰ যেটো কোৱেশ্চন আছে তাত আমাৰ ইকুৱেশ্যন বুলি দিয়া শব্দটো দিয়া আছে আৰু ইকুৱেশ্যন যেটো শব্দ তাত আমাৰ ভয়েল আছে এ আই অ ইউ আছে আৰু স্বৰ ব্যঞ্জন বৰ্ণ আছে কিউ এন পি আছে এতিয়া আমাৰ কোৱেশ্চনত দিয়া আছে যে স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কিটা যদি একেলগে থাকে নিজে ওচৰত যদি থাকে তেতিয়া হলে আমাৰ কিমান ধৰণৰ বিন্যাস আহিব কিমানৰ সজাব পাৰি বুলি দিছে এতিয়া আমি চাও টাইপ 1 টাইপ 2 দুটা আহিব প্ৰথমতে যদি আমি কনসোনেন্টৰ পৰা ষ্টাৰ্ট কৰো যদি ব্যঞ্জন বৰ্ণৰ পৰা ষ্টাৰ্ট কৰো তেতিয়া হলে প্ৰথমতে 3টা ব্যঞ্জন বৰ্ণ ইয়াত আহিব লগতে ভাৱেল 5টা আহিব টোটাল 8টা আছে অৰ প্ৰথমে ভাৱেল 5টা আহিব আৰু কনসোনেন্ট আমাৰ 3টা আহিব গতিকে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ একেলগে হলে মুঠ বিন্যাস মই ইয়াত কৰি থৈছো অলৰেডি 3p3 * 5p5 কেনেকৈ 3p3 আহিব 3টা কনসোনেন্ট 3টা স্থানত 3p3 ধৰণে বহিব পাৰে ইনটু লগত 5টা ব্যঞ্জন 5টা ভয়েল 5টা স্থানত 5p5 ধৰণে বহিব পাৰে অৰ মানে প্লাস দি দিছো আৰু 5টা ব্যঞ্জন ভয়েল 5টা স্থানত 5p5 ধৰণে বহিব পাৰে ইনটু 3টা কনসোনেন্ট 3টা স্থানত 3p3 ধৰণে বহিব পাৰে দুইটা আমাৰ একে হৈ আছে গতিকে 2 এটা লিখিছো এটা লিখিছো ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 5 গতিকে এটা ব্ৰেক কৰিছো 2 * 3 * 2 আৰু এপিনে ফেক্টৰিয়েল 5 মানে 120 আমি অলৰেডি কৰিছো গতিকে 2 * 6 * 120 2 * 6 12 is 720 হল 0 আছে গতিকে 272 is 1440 গতিকে এই ক্ষেত্ৰত আমাৰ ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এইটো গতিকে এইখিটা আজি কাৰণে আগবাঢ়লো যদি ভিডিঅ'বিলাক ভাল পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি মোক সাপোৰ্ট কৰিব সো আজিলৈ মানে ধন্যবাদ